অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা গুণোৎসৱৰ লগত জড়িত এখন বৃহৎ নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। ইয়াত চিডিউল অফ গুণোৎসৱ 2027 তো 2027 চনৰ গুণোৎসৱৰ কাৰ্যসূচী প্ৰকাশ কৰা হৈছে। কোনকেইখন জিলাত কোন তাৰিখে চেল্ফ ইভালুৱেশ্যন অৰ্থাৎ স্বমূল্যায়ন আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন অৰ্থাৎ বাহ্যিক মূল্যায়ন কেতিয়া কৰা হ'ব, কোনকেইখন ডিষ্ট্ৰিক্টত, এই গোটেইখিনি কথা ইয়াতে দিয়া হৈছে। 6 তাৰিখৰ পৰা 6 জানুৱাৰী 2027 তাৰিখৰ পৰা 5 ফেব্ৰুৱাৰী 2027লৈকে চলিব। এইখন নটিফিকেশ্যন আহিছে 17/8/2026, একদম লেটেষ্ট হয় আৰু সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা মিছন ডিৰেক্টৰ এইখন পঠিয়াই দিছে আৰু কালৈকে পঠিয়াই দিছে চাওক। দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে আৰু ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কোঅৰ্ডিনেটৰলৈকে পঠিয়াই দিয়া হৈছে। আমি গোটেইখিনি কথা এতিয়া ইণ্টাৰভিউত কৰিবলৈ চেষ্টা কৰিম। বিষয়টো চাওক, গুণোৎসৱ 2027ৰ সময়সূচী লিখিছে। উল্লেখিত বিষয় আৰু প্ৰসংগৰ ফাইলৰ প্ৰতি লক্ষ্য ৰাখি আপোনাক জনাবলৈ বিচাৰিছোঁ যে অসম চৰকাৰৰ অনুমোদন অনুসৰি গুণোৎসৱ 2027 সপ্তম দফা 6 জানুৱাৰী 2027 পৰা 5 ফেব্ৰুৱাৰী 2027 ভিতৰত অনুষ্ঠিত হ'ব। কাৰ্যসূচীৰ পৰ্যায়ভিত্তিক সময়সূচী তলত দিয়া হৈছে। তো ইয়াতে আপোনালোকে চাব স্বমূল্যায়নৰ তাৰিখ, বাহ্যিক মূল্যায়নৰ তাৰিখ আৰু কোনকেইখন জিলাত আহিছে সেই গোটেইখিনি চাম। তো প্ৰথমতে চাওক, স্বমূল্যায়নৰ তাৰিখ 6 জানুৱাৰী 2027 আৰু বাহ্যিক মূল্যায়নৰ তাৰিখ 7-8-9 জানুৱাৰী 2027 আৰু ডিষ্ট্ৰিক্ট কেইখন চাওক, এই 13খন ডিষ্ট্ৰিক্ট, য'ত বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ মেট্ৰ', কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাছাৰ, ওদালগুৰি, যোৰহাট, কাৰ্বি আংলং, এইকেইখন জিলাত এইটো ডেটত কোৱা হ'ব, যিটো ডেট কোৱা হ'ল। তাৰপিছত নেক্সট আহিলে আপোনাৰ এই 12খন জিলাত, এই 12খন জিলা হৈছে বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধুবুৰী, হাইলাকান্দি, হোজাই, কামৰূপ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং। এই ডিষ্ট্ৰিক্টকেইখনত 19 জানুৱাৰী 2027 তাৰিখত স্বমূল্যায়ন হ'ব আৰু বাহ্যিক মূল্যায়ন হ'ব 20, 21 আৰু 22 জানুৱাৰী 2027 তাৰিখে। তাৰপিছত আহিলে আপোনাৰ এই 10খন জিলা বঙাইগাঁও, ধেমাজি, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী। এই 10খন জিলাত স্বমূল্যায়নৰ তাৰিখটো দিছে 2 ফেব্ৰুৱাৰী 2027 আৰু বাহ্যিক মূল্যায়নৰ তাৰিখ দিছে 3, 4 আৰু 5 ফেব্ৰুৱাৰী 2027। টোটেল 35খন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত নটিফিকেশ্যন এইখিনি প্ৰকাশিত হৈছে। তাৰপিছত লিখা হৈছে যে ইয়াত এটা টোকা এটা দিছে, সেইটো বজালী আৰু তামোলপুৰৰ গুণোৎসৱ ক্ৰমে বৰপেটা আৰু বাক্সাই পৰিচালনা কৰিব বুলি ইয়াতে কোৱা হৈছে। তো দেখিবলৈ পালে আপোনালোকে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন, প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত জড়িত, প্ৰত্যেকখন বিদ্যালয়ৰ লগত জড়িত আমি গোটেইখিনি কথা এতিয়া ইণ্টাৰভিউত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।